নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ এই নতুন চেনেলটো ডিজিটেল ফিল্ম আছাম ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো বহুত ভাল খবৰ কাৰণ অসম চৰকাৰৰ ফালৰ পৰা পুনৰ নতুন চাকৰি এডভাৰটাইজমেণ্ট আজি অৰ্থাৎ আপোনাৰ 14 মাৰ্চ তাৰিখে মুকলি হৈছে ইয়াত আপোনালোকে চাব পাৰে যে ৰাজহ বিভাগৰ ফালৰ পৰা 552টাকৈ নতুন পদ ইতিমধ্যে মুকলি কৰি দিছে যিকেইটা পদৰ কাৰণে আপোনালোকে 15 মাৰ্চ অৰ্থাৎ অহাকালি 11টা বজাৰ পৰা লিংকটো খোল খাব আৰু অনলাইন এপ্লাই কৰিব পাৰিব ইয়াৰ যিটো অৰ্হতা আপোনাৰ 10 পাছ কৰা হ'ব লাগিব আৰু 10 পাছ কৰা হ'লে আপুনি ইয়াত এপ্লাই অনলাইন কৰিব পাৰিব যিটো আপোনাৰ এপ্লাই কৰা লাষ্ট ডেট দিয়া আছে সেইটো হৈছে আপোনাৰ 30/4/2026 অৰ্থাৎ 30 এপ্ৰিললৈ থাকিব যথেষ্ট সময় থাকিব তো আপোনালোকে এইখিনি সময়ৰ ভিতৰত অনলাইন এপ্লাই কৰিব লাগিব আৰু সবিশেষ ডিটেইলছ মই আৰু অফিচিয়েল এডভাৰটাইজমেণ্ট হ'ব ভালদৰে আপোনালোকক বুজাই দিম তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো তো ইয়াত আপোনালোকে চাব পাৰে যে 552টা মই প্ৰথমতে আপোনালোকক পোষ্টটো দেখাই দিছোঁ যে 552টা নতুন পোষ্ট মুকলি হৈছে অসম চৰকাৰৰ ৰাজহ বিভাগৰ ফালৰ পৰা এইটো মানে নতুন এডভাৰটাইজমেণ্ট আজি মুকলি কৰি দিছে আৰু বৰ্তমান আপোনালোকে যদি অফিচিয়েল ৱেবছাইট চাই আজি 14 তাৰিখে মই ভিডিঅ'টো বনাই আছোঁ 14 মাৰ্চ তাৰিখে কিন্তু এতিয়া বৰ্তমান অফিচিয়েল ৱেবছাইটৰ আপডেট হোৱা নাই অতি কম সময়ৰ ভিতৰতে মানে অফিচিয়েল ৱেবছাইটৰ আপডেট হ'ব কাৰণ যিহেতু অহাকালি 15 মাৰ্চ তাৰিখৰ 11টা বজাৰ পৰা এইটো অনলাইন এপ্লাই আৰম্ভ হ'ব তো তাৰ আগতে আপোনালোকে আজি ৰাতি মানে আপোনালোকে অফিচিয়েল ৱেবছাইটত পাই যাব এইটো অফিচিয়েল ৱেবছাইট হয় আৰু যিটো আপোনাৰ দৰমহা হ'ব সেইটো 14000 টকাৰ পৰা 70000 টকা পৰ্যন্ত মাহিলী দৰমহা হ'ব ইয়াত দিয়া আছে আপোনালোকে চাব পাৰে আৰু যিটো এই অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট আহিছে সেইটো ৰাজহ বিভাগৰ এটা মানে পাৰ্ট আছে যে লেণ্ড ৰেকৰ্ড ছাৰ্ভে অৰ্থাৎ ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ড এণ্ড ছাৰ্ভে এইটো বিভাগৰ ফালৰ পৰা মুকলি হৈছে এইটো ৰাজহ বিভাগৰ এটা মানে অংশ হয় আৰু এই পোষ্টটোৰ নাম হৈছে আপোনাৰ লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট অৰ্থাৎ পূৰ্বতে আপোনাৰ এইটো মণ্ডলৰ পোষ্ট আছিলে কিন্তু বৰ্তমান নতুন নাম দিয়া হৈছে যে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট চমুকৈ LRA বুলি কোৱা হয় তো এই LRA পোষ্টৰ কাৰণে আপোনালোকে প্ৰথমতে কি হ'ব লাগিব কোৱালিফিকেশ্যন প্ৰথমতে হ'ব লাগিব আপোনাৰ 10 পাছ কৰা হ'ব লাগিব তাৰপিছত আপোনাৰ সেকেন্ড যিটো আছে সেইটো হ'ব লাগিব আপুনি RCCC সাৰ্টিফিকেট থাকিব লাগিব অৰ্থাৎ মণ্ডল হ'বলৈ যি এটা আপোনাৰ RCCC মানে এটা কোৰ্চ আছে 6 মাহৰ এই কোৰ্চটো কৰা হ'ব লাগিব লগতে 10 পাছ কৰা হ'ব লাগিব তেতিয়াহে এই পদ কেইটাৰ কাৰণে মানে আবেদন কৰিব পাৰিব এইটো সকলোৱে গম পায় আৰু যিটো অনলাইন এপ্লাই লিংকটো এইটো অলৰেডি মই ক'লে 15 তাৰিখৰ পৰা ওপেন হ'ব আৰু 30 এপ্ৰিললৈ থাকিব যথেষ্ট সময় থাকিব তাৰপিছত বয়সটো আছে আপোনাৰ 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব এইটো 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনাৰ বয়সটো হ'লে ইয়াত আবেদন কৰিব পাৰিব যথেষ্ট বয়স আছে তাৰপিছত ইয়াত সকলোবোৰ ডিটেইলছ দিয়া আছে মানে এক্সামৰ কাৰণে কি পঢ়িব লাগিব তাৰপিছত অনলাইন এপ্লাই কৰোঁতে কি ডকুমেণ্টছ আপলোড দিব লাগিব সম্পূৰ্ণ ডিটেইলছ ইয়াত দিয়া আছে ভালদৰে আৰু ইম্পৰ্টেণ্ট লিংক মই অলৰেডি ক'লোৱেই অহাকালি 11টা বজাৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকে কোনটো ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব চাব পাৰে যে sevaonline.org এই ৱেবছাইটত গৈহে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব sevaonline.org এইটো আপোনালোকে ভালদৰে সেভ কৰি লওক তাৰপিছত সিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব ইয়াত সম্পূৰ্ণ ডিটেইলছ দিয়া আছে মাল্টিপল চইচ কুৱেশ্যনৰ মানে প্ৰথমতে হ'ব তাৰপিছত স্কিল টেষ্ট হ'ব দুটা পৰ্যায়ত হ'ব আপোনাৰ আৰু সিলেবাছসমূহ দিয়া আছে যে ৰিটেন এক্সামিনেশ্যন আপোনাৰ 80 মাৰ্কছৰ আহিব তাৰপিছত 10 মাৰ্কছ আহিব মেথামেটিক্স তাৰপিছত কনভেনচনেল সাৰ্ভে আহিব 50 মাৰ্কছ মডাৰ্ণ সাৰ্ভে আহিব আপোনাৰ 20 মাৰ্কছ টোটেল আপোনাৰ 80 মাৰ্কছৰ কুৱেশ্যন আহিব ৰিটেন এক্সামিনেশ্যনত স্কিল টেষ্টত আহিব আপোনাৰ 20 মাৰ্কছৰ তেনেদৰে আপোনালোকে চাব পাৰে দুটা পৰ্যায়ত যিহেতু মানে এক্সামটো হ'ব আৰু মিনিমাম যিটো কোৱালিফিকেশ্যন মাৰ্কছ সেইটো আছে ৰিটেন টেষ্টত আপোনাৰ 32 পাবই লাগিব স্কিল টেষ্টত আপোনাৰ 8 পাবই লাগিব ইউআৰৰ কাৰণে OBC MOBC আৰু বাকী কেটাগৰীৰ কাৰণে আপোনালোকে ৰিটেন টেষ্টত 24 পাবই লাগিব আৰু স্কিল টেষ্টত আপুনি 6 পাবই লাগিব তো এইখিনি আপোনালোকে ভালদৰে সম্পূৰ্ণ ডিটেইলছ পঢ়ি চাব পাৰে যিসকলে নেকি এই কোৱালিফিকেশ্যনখিনি মিলে কাৰণ যিহেতু আপোনাৰ এইটো ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ড এণ্ড ছাৰ্ভে অৰ্থাৎ ৰাজহ বিভাগৰ এটা অংশ এই ৰাজহ বিভাগৰ ফালৰ পৰা এইটো মুকলি হৈছে তো আপোনালোকে যদি এই কোৱালিফিকেশ্যনখিনি মিলে বা পূৰ্বতে যদি RCCC কোৰ্চটো কৰি থৈছে তেতিয়াহ'লে যথেষ্ট ভাল খবৰ কাৰণ অসমত বহুতে মণ্ডলটো পঢ়ি থৈছে এই কোৰ্চটো কৰি থৈছে কিন্তু পোষ্টটো ওলোৱা নাছিলে কিন্তু ফাইনেলি পোষ্টটো ওলাই গ'ল 552 টকাৰ নতুন পোষ্ট বহুত ডাঙৰ পোষ্ট হয় এইটো কাৰণ যিটো RCCC সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেট মানে পোৱা অসমত বহুতো কম আছে তো তেনে ক্ষেত্ৰত 552টা পদ যথেষ্ট বেছি হয় তো আপোনালোকৰ কাৰণে এটা সুযোগ আহিছে আৰু এপ্লাই কৰিব পাৰিব অহাকালিৰ পৰা আৰু এপ্লাই কৰাৰ আগত আমাৰ যিটো ডেছক্ৰিপশ্যন আছে তাত আপোনালোকে এই এডভাৰটাইজমেণ্টটোৰ লিংকটো পাই যাব তো আপোনালোকে ভালদৰে পঢ়ি চাব পাৰিব তো আজি ভিডিঅ'টো এইখিনি আছে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ আমি সকলোতকৈ আগতে অসম চৰকাৰৰ চাকৰি খবৰ বা বিভিন্ন ধৰণৰ ইনফৰ্মেটিভ নিউজ সকলোতকৈ আগতে লৈ আহোঁ আৰু পূৰ্বতে আমাৰ আগতে চেনেল এটা আছিলে জব নিউজ বুলি তাতো আমি আগতে দিছিলোঁ কিন্তু বিশেষ কাৰণবশতঃ মই ইউটিউবৰ পৰা 2 বছৰমান মানে আঁতৰি আহিছিলোঁ তো এতিয়া আকৌ আমি পুনৰ আগৰ দৰে ভিডিঅ'বোৰ দিয়া হৈছোঁ তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ